স্বাস্থ্য সেৱা উৎসৱ 3.0 আজি আমাৰ বকো যি ব্লক PHC CHC FRU ইয়াতে আজি আমাৰ দিনজোৰা কাৰ্যসূচীৰে আৰম্ভ হৈছে আৰু আমাৰ যি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ অসম চৰকাৰৰ ফালৰ পৰা এই যিটো স্বাস্থ্য সেৱা উৎসৱ এইটো যোৱা বছৰে আৰম্ভণি কৰিছিলে। যোৱা বছৰ আমাৰ 1.0 আৰু 1.0 আৰু 2.0 এইটো হৈ গৈছে। আমি তাত ভালেই আমি স্ক'ৰ কৰিছিলোঁ। আমি A গ্ৰেড পাইছিলোঁ দুইবাৰে আৰু এইটো থাৰ্ড টাইম হয় 3.0। এইবাৰো আমি আশা কৰিছোঁ আমাৰ যি মাননীয় এছেছৰ এক্সটাৰ্নেল এছেছৰ আহিছে, বিভিন্ন বিভাগৰ মেডিকেল কলেজৰ ডক্টৰ আহিছে, আমাৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আহিছে, লগতে আৰু আহিছিলে আমাৰ এক্সটাৰ্নেল এভালুৱেটৰ মেডাম আহিছিলে, জইণ্ট ছেক্ৰেটাৰী মেডাম, তেখেত আছিলে আমি মিছেছ প্ৰণতি মজুমদাৰ, তেখেত এগ্ৰিকালচাৰৰ জইণ্ট ছেক্ৰেটাৰী, তেখেতেও ইভালুৱেট কৰি গ'ল। গতিকে আমি আশা কৰিছোঁ আমি যিটো গুণগত মানদণ্ড এই চিকিৎসালয়খনৰ লগতে আমি ৰাইজক যিটো সেৱা দিব পাৰিছোঁ, এই ৰাইজক ছাৰ্ভিচটো লগতে ইয়াৰে ইনফ্ৰাষ্ট্ৰাকচাৰকে আদি কৰি গোটেইখিনি কথা এই যিটো স্বাস্থ্য সেৱা উৎসৱত সামৰি লোৱা হৈছে। এই পইণ্টছবিলাক আমাৰ এক্সটাৰ্নেল এছেছৰ লগতে ইভালুৱেটৰ তেখেতসকলে আজি আমাক ইয়াত চাই আমাক তেওঁলোকে আমাৰ কিমানখিনি আমি ছাৰ্ভিচ দিব পাৰিছোঁ, কিমানখিনি আমাৰ মানদণ্ড আছে, কোৱালিটি আছে, এইবিলাক বিচাৰ কৰিব আৰু এইটো আমি আশা কৰিছোঁ আমি ভাল কৰিম বুলি আশা কৰিছোঁ, চেষ্টা কৰিম। ধন্যবাদ। গুড আফটাৰনুন। মই আজি বকো CHCত আহিছোঁ। আজি মোৰ ছেকেণ্ড ডে স্বাস্থ্য উৎসৱৰ ফাংচন এটেণ্ড কৰা। আই থিংক আমি ভেৰি প্ৰিভিলেজ টু বি আ পাৰ্ট অফ দ্য স্বাস্থ্য সেৱা উৎসৱ বিকজ লাষ্ট ইয়েৰ অলছ' when we came it was very encouraging. Yet মই আহিলোঁ, এই আপোনাৰ ইনষ্টিটিউটটো চালোঁ, দে ভেৰি ৱেল মেইনটেইন, হাইজেনিক, আৰু যিখিনি মানুহ ইয়াতে ছাৰ্ভিচ ল'বৰ কাৰণে আহিছে দে ৱেৰ অলছ' ভেৰি হেপী উইথ দ্য ছাৰ্ভিচেছ অফ অল দ্য ডক্টৰ্ছ প্ৰেজেণ্ট হিয়াৰ। তেওঁলোকৰ একো অসুবিধা মই দেখা নাই, তেওঁলোকৰ একো অসুবিধা নাই। খালি এটা মোৰ ছাজেশ্যন থাকিলে, যদি তেওঁলোকে ধৰক এটা মানে যিখিনি মানুহে ভাল ডক্টৰ্ছ হওক বা ষ্টাফ হওক বা নাৰ্ছে হওক যোনে কাম কৰি আছে, তেওঁলোকক যদি ইনচেণ্টিভ দিব পাৰে either through certification or by a small মানে encouraging them by giving a gamosa, I think that will be best. Otherwise it is a very encouraging and good experience. I'm very happy and satisfied. Thank you so much. আমি বকো CHCত মানে স্বাস্থ্য সেৱা উৎসৱৰ 3.0 কাৰণে আহিছিলোঁ এক্সটাৰ্নেল এছেছৰ হিচাপে, আৰু আমি এতিয়া ইভালুৱেট কৰি আছোঁ তেওঁলোকৰ প্ৰচেছখিনি। হোপফুলি তেওঁলোকে এইবাৰো ভাল এটা আশা মানে কৰিব বুলি আশা কৰিছোঁ। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।